পৰিপূৰ্ণ পৰমাত্মাই পাপ কৰ্মৰ দণ্ডকো কাটিব পাৰে। এতিয়ালৈকে যি সন্ত মহাপুৰুষক লগ পাইছে তেওঁৱেই কৈছে পাপ কৰ্মৰ ফল ভুগিলেহে সমাপ্ত হয়। যিয়ে পাপ কৰ্ম কাটিব পাৰে, যিয়ে কালৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে, তেওঁৰ নাম কি, পূজাৰ বিধি কি হয়, এয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। ইফালৰ পৰা নিৰুনিমা প্ৰথমতে ব্ৰাহ্মণ আছিলে, প্ৰতিদিনে গংগাত স্নান কৰিবলৈ গৈছিলে। যিহেতু গংগাত স্নান কৰাত ব্ৰাহ্মণসকলে তেওঁলোকৰ ওপৰত প্ৰতিবন্ধ লগাই দিলে, সেয়ে তেওঁলোকেও সেই লেহেৰতাৰা নামৰ পুখুৰীতে স্নান কৰিবলৈ তেওঁলোক প্ৰতিদিনে গৈছিলে। সেইদিনাও যিদিনা তেওঁলোকে পৰমাত্মাক পাইছিলে, তেওঁলোকে প্ৰতিদিনৰ দৰে ৰাতিপুৱা উঠি, গৰমৰ দিন আছিলে, ৰাতিপুৱা সময়ত উঠি তেওঁলোক ওলাই গৈছিলে। য'ত তেওঁলোক আছিলে তেওঁলোকৰ শিপিনী কলনীৰ পৰা প্ৰায় ৪-৫ কিলোমিটাৰ মান দূৰত সেই লেহেৰতাৰা পুখুৰী আছিলে। প্ৰতিদিনে ফুৰাও হৈ গৈছিলে, স্নানো স্বামী স্ত্ৰীয়ে তাতেই কৰি আহিছিলে। তেওঁলোক যদিও মুছলমান হৈ গৈছিলে, ভগৱান শিৱক তেওঁলোকে পাহৰা নাছিল। ভিতৰৰ পৰা তেওঁলোকে এতিয়াও সেই নিজৰ ইষ্টদেৱক মাতিছিলে। সেইদিনা নিমাই কান্দি কান্দি কৈ আছিলে, হে ভগৱান শিৱজী, আপুনি পৰম শক্তি, আপুনি দেৱতাসকলৰ দেৱতা মহাদেৱ। মই দাসীকো এক পুতলা দি দিলে হয়। আপোনাৰ ৰাজসভাত বহু সংখ্যক আছে, মোকো যদি এজন পুত্ৰ দিলে হয়, ময়ো এই সংসাৰত অংশীদাৰ হলো হয়। এই পৃথিৱীখনে মোৰ ওপৰত অত্যাচাৰ কৰি আছে, নাজানো কি কি কৈ আমাক অশান্তি কৰি আছে। হে পৰমাত্মা, আপুনি এই দাসীৰ জীৱন সফল কৰি দিয়ক। ইফালৰ পৰা তাই এনেকৈ কৈ জোৰে জোৰে কান্দিব ধৰিলে, হিকটি মাৰি মাৰি কান্দিলে। সিফালৰ পৰা নিৰুৱে ক'লে যে নিমা, যদি আমাৰ ভাগ্যত থাকিলে হয়, ভগৱান শিৱই অৱশ্যেই দিলে হয়। আমাৰ আয়ুস ৬০ বছৰৰ ওচৰ পাজৰৰ হ'বৰ হ'ল। বৃদ্ধাৱস্থা আমাৰ দুৱাৰ দলি পালেহি, আৰু আমি এতিয়াও সেই ইচ্ছাতেই মগ্ন হৈ আছো। আপুনি এনেকৈ কান্দি থাকিলে আপোনাৰ চকু বেয়া হৈ যাব। বৃদ্ধাৱস্থাত কাৰোবাৰ আঙুলি ধৰাৰো আমাৰ কোনো মানুহ নাই। ভাগ্যত পুত্ৰ নাই, চকুজুৰিও যদি নষ্ট হৈ যায়, তুমি অন্ধ হৈ যাবা। বিশ্বাস কৰা, ভগৱানৰ ওপৰত যি কৰিছে তেওঁ ঠিকেই কৰিছে। এনেদৰে সান্তনা দি দি আৰু নিমাই হিকটি মাৰি মাৰি কান্দি কান্দি চকু পানী মচি মচি সেই স্থান পালেগৈ, লেহেৰতাৰা পুখুৰীটো, য'ত তেওঁলোকে প্ৰতিদিনে স্নান কৰিছিলে। প্ৰথমে নিমাই স্নান কৰিলে। অলপ আন্ধাৰ হৈ আছিলে। নিৰু বাহিৰতে বহি আছিলে, পাৰতে, ওপৰত পালত। যেতিয়া নিমাই স্নান কৰি বাহিৰলৈ আহিলে, নিৰু স্নান কৰিবলৈ লেহেৰতাৰা পুখুৰীত প্ৰৱেশ কৰিলে আৰু এনেকৈ পানী ঢালি ঢালি স্নান কৰিব ধৰিলে। ডুব মাৰি মাৰি স্নান কৰিব ধৰিলে। যি বস্ত্ৰ পিন্ধি স্নান কৰিছিলে নিমাই, সেই কাপোৰ সলাই সেই লেহেৰতাৰা পুখুৰীৰ পুনৰ পাৰলৈ আহিলে, সেই কাপোৰখিনি ধুবৰ বাবে। সেই সময়তেই পোহৰ হৈ গৈছিলে। ৰাতিপুৱাৰ পোহৰ অতি সোনকালেই আহি যায়। অলপমান আন্ধাৰ আঁতৰিছিলে। সন্মুখত এক কমলৰ পুষ্পৰ ওপৰত কোনো বস্তু লৰি থকা দেখা পালে নিমাই। নিৰুৱেতো গা ধুই আছিলে, ব্যস্ত আছিলে। এতিয়া নিমাই যেতিয়া প্ৰথমতে দেখিলে, ভাবিলে যে কোনো সাপে ফনা ধৰি আছে, কাৰণ পৰমেশ্বৰে কবীৰ দেৱজীয়ে এটা ভৰিৰ আঙুলি মুখত লৈ আছিলে আৰু এটা লৰাই আছিলে, যেনেকৈ শিশুৱে লীলা কৰে। এতিয়া নিমাই মনোযোগেৰে চালে, তেতিয়া দেখিলে যে এবালক, কোনো নৱজাত শিশু। তাই এতিয়া জোৰেৰে চিঞৰিলে, নিজৰ স্বামীক ক'লে যে চাওক, সেয়া পদুমৰ ফুলত বালক আছে, পদুমৰ ফুলত বালক আছে। এতিয়া নিৰুৱে ভাবিলে এই একেবাৰেই পাগল হৈ গ'ল। এনেকুৱা লাগিছে এই সঁচাকৈ পাগল হ'ল।
তাই এতিয়া পানীৰ মাজতো কেঁচুৱা দেখা পাবলৈ ধৰিছে। হে ভগৱান, হে আল্লাহ, এই সৎবুদ্ধি দিয়ক দাতা। তাই আকৌ চিঞৰিলে। এওঁ কলে যে মনে মনে থাকা নিমা, কিন্তু মোৰ কথা নামানিলে। এই পানীৰ মাজত ক'ৰ পৰা বালক আহিব? তাই আকৌ জোৰেৰে কলে যে চাব চাব, ডুবিব এতিয়া কেঁচুৱাটো। এতিয়া তাই যিফালে হাতেৰে দেখুৱাই আছিলে, সংকেত কৰি আছিলে, সেইফালে নিৰুৱেও দৃষ্টি দিলে। তেতিয়া দেখিলে সঁচাকৈয়ে এটা বালক কমলৰ পুষ্পত। তেওঁ না ইফালে চালে না সিফালে চালে, একেবাৰে আগবাঢ়ি গল, একেবাৰে গভীৰ পানীলৈ গল, আৰু সেই বালকজনক উঠাই কমলৰ পুষ্পৰ সৈতে ছিঙি আনিলে, উঠাই আনিলে, নিজৰ পত্নীৰ হাতত দিলে। এতিয়া সিফালৰ পৰা নিমাই সেই কেঁচুৱাটিক বুকুত সাবটি ললে। পুণ্যাত্মাসকল, যিজন পৰমাত্মাক বিচাৰি বিচাৰি আমাৰ যুগ পাৰ হৈ গল, আৰু যি পৰমেশ্বৰৰ গুণক শুনি আমি গদগদ হৈ যাওঁ, আমাৰ নোম থিয় হৈ যায়, সেই পৰমেশ্বৰক এই মৰমীয়াল আত্মাই পুত্ৰৰ দৰে মৰম কৰি বুকুত সাবটি ললে, চুমা খালে সেই বালকৰূপী পৰমাত্মাক, আৰু মূৰত লগালে, কেতিয়াবা বুকুত সাবটিলে, কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিলে শংকৰ ভগৱানক। এতিয়া যি সুখ সেই মাৰ হৈছিলে ভগৱানক টাচ কৰাত, স্পৰ্শ কৰাত, ইয়াৰ অনুমানো কৰিব নোৱাৰি। আমি তেওঁৰ নামেৰে ইমান আনন্দিত হৈ যাওঁ, সেই মালিকৰ গুণগান শুনি আমাৰ নোম থিয় হৈ যায়। সেই মায়ে যি পৰমাত্মাক বিচাৰে, যি সৰ্বসৃষ্টিৰ ৰচয়িতা হয়, সেই মালিকক বুকুত সাবটি ললে। তেওঁৰ কিমান আনন্দ আৰু কিমান শৰীৰৰ ভিতৰত ৰোমাঞ্চক অনুভৱ কৰিলে, সেই সুখক সেই মায়েহে বৰ্ণনা কৰিব পাৰিব। সিফালৰ পৰা নিৰুৱে ভাবিলে, প্ৰথমতেতো আমি হিন্দু আছিলো, মুছলমান বনাই দিলে, হিন্দুৰ সৈতে সম্পৰ্ক নাথাকিল, মুছলমানৰ সৈতে আমি ইমান পৰিচিত নহয়, আমাৰ লগত কোনো সংগী নাই, আৰু আমি যদি এই বালকক লৈ যাওঁ আৰু যদি মানুহক কওঁ যে পদুমৰ পুষ্পত আমি পাইছো, কোনেও বিশ্বাস নকৰিব। ওলোটাই কব যে তোমালোকে কাৰোবাৰ সন্তান চুৰ কৰি আনিছা, আমাক মাৰপিটো কৰিব, আৰু মাৰি মাৰি আমাৰ অৱস্থা বেয়া কৰি দিব, আৰু সুধিব যে কোন ধনীৰ বালকক তোমালোকে উঠাই আনিছা, আৰু আমাৰ পৰা বালকটো কাঢ়ি লব, আৰু নগৰৰ পৰা বহিষ্কৃতও কৰি দিব। এই সকলো কথা ভাবি, সকলো বিচাৰ কৰি নিৰুৱে নিজৰ পত্নীক কলে যে নিমা, এই বালকটোক ইয়াতে এৰি দিয়া, আৰু তাইক সকলো স্থিতিৰ সৈতে পৰিচিত কৰাই দিলে যে আমাৰ লগত এনেকুৱা এনেকুৱা হ'ব পাৰে। তেতিয়া নিমাই কলে যে নাজানো এই বালকে কি যাদু কৰি দিলে মোৰ ওপৰত, মই ইয়াক ত্যাগ কৰিব নোৱাৰো, মোৰ সাধ্য নাই এইটো কৰিবলৈ। ই মোৰ ভিতৰত যি এট্ৰেকশ্যন উৎপন্ন কৰি দিলে, মোৰ সাধ্য নাই, মই মৰি যাম। যেনেকৈ সাপৰ পৰা কোনো মণি চুৰ কৰিলে ফনা কোবাই কোবাই মৰি যায়, এতিয়া ইয়াৰ পৰা আঁতৰি গলে মোৰ স্থিতিও সেই একেই হ'ব, মই এৰিব নোৱাৰো। নিৰুৱে বহুত বুজালে আৰু মৰম কৰিলে। তেওঁ কেতিয়াও নিজৰ পত্নীক খঙেৰে একো কোৱা নাছিলে, কিয়নো তেওঁ বুজি পাইছিলে যে তাই আগৰ পৰাই বহুত দুখী, সংসাৰৰ ব্যংগ শুনি শুনি তাই এনেই দুখী। এই নিঃসন্তান বা যি নাজানো এই সংসাৰে তাইক কিমান প্ৰকাৰে পীড়িত কৰে, তেওঁ তাইক বহুত মৰম কৰিছিলে। তেওঁ এজন স্বামীৰো মৰম দিছিলে আৰু এজন পিতৃৰো। সেয়ে তেওঁ সেইদিনা কলে যে নিমা, তুমি বহুত জেদী হৈ গৈছা, মোৰ সৰলতাৰ সুযোগ লৈ আছা, মই আজিলৈকে তোমাক একো খঙেৰেও কোৱা নাই, তুমি ইমান জেদী হৈ গৈছা, আগে পিছে একো চোৱা নাই, আৰু আগতে আমাৰ কি অৱস্থা হৈছিলে আৰু আগলৈ নাজানো কি হব। নিমাই নামানিলে। সেইদিনা তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ পত্নীৰ ফালে চৰ মাৰিবলৈ হাত দাঙিলে, কান্দি কান্দি চকুত চকু পানী আছে। তেতিয়া নৱজাত শিশুৱে কলে পৰমাত্মাই যে নিৰু, তোমাৰ কাৰণেই মই আহিছো, মোক ঘৰলৈ লৈ যোৱা, তোমাক কোনেও একো নকয়।
এতিয়া নিৰুৰ হাতখন য'ত আছে তাতেই ৰৈ গ'ল। ভাবিলে এওঁ কোনো ফাৰিষ্টা, তেওঁ কোনো সিদ্ধ পুৰুষ, নহলে পদুমৰ পুষ্পৰ ওপৰত কেঁচুৱা কেনেকৈ স্থিৰ হ'ব পাৰে। তাৰ পাছত তেওঁৰ সকলো কথা মনত পৰিল যে এওঁ কোনো সিদ্ধ পুৰুষ, এওঁ কোনো সিদ্ধি থকা আত্মা, এওঁ বালক ৰূপত আছে। তথাপিও সিদ্ধিয়েতো তেনেকৈ কাম কৰে, বচনেৰে কাম কৰে। এতিয়া নিৰু মনে মনে আগে আগে যাবলৈ ধৰিলে। পিছে পিছে তেওঁৰ পত্নী পৰমাত্মাক কৃতজ্ঞতা ব্যক্ত কৰি আৰু সি অৰিজিনেল ভগৱানক লগত লৈ লৈ গৈ আছে, কোলাত লৈ। সেই কমপ্লিট ভগৱানক, পূৰ্ণ পৰমাত্মাক কোলাত তুলি লৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল যেতিয়াই নগৰত গম পালে যে নিৰুৱে লেহেৰতাৰা নামৰ পুখুৰীত কমলৰ পুষ্পত এটা বালক পাইছে, আৰু সেই বালকক যিয়েই দেখিছিলে আশ্চৰ্যান্বিত হৈ পৰিছিলে। ইমান সুন্দৰ শৰীৰ, ইমান কোমল শৰীৰ, ইমান হেণ্ডচাম সেই কেঁচুৱাটো কেতিয়াও কোনেও দেখা নাই। তেওঁৰ পোহৰ সাধাৰণ বালকৰ দৰে নহয়, ইমান উজ্জ্বলতা আছিলে তেওঁৰ শৰীৰত, ইমান পৰমাত্মাৰ ধুনীয়া শৰীৰ আছিলে। গতিকে গোটেই কাশীতে যেনেকৈ কয় যে জুইৰ দৰে বিয়পি পৰিলে, যেনেদৰে অৰণ্যৰ জুই বিয়পি পৰে অতি সোনকালে, এতিয়া গোটেই কাশী নগৰী উঠি আহিব ধৰিলে গীত গাই গাই। যেনেকৈ আগতে ভনীসকলে বিয়ালৈ গৈছিলে গীত গাই গাই, এনেকৈ দল বান্ধি বান্ধি আহিছিলে আৰু তাত পৰমাত্মাৰ দৰ্শন কৰি আছিলে। কোনোৱে কিবা কৈ আছে, কোনোবাই কয় যে এয়া হৈছে ভগৱান শিৱৰ স্বৰূপ, কোনোবাই কয় যে এয়া বিষ্ণুজী অৱতৰিত হৈছে, কোনোৱে কয় যে এওঁচোন ব্ৰহ্মাৰ দৰে সুন্দৰ, কোনোৱে কয় যে এয়া দেৱতা, আন কোনো ব্যক্তিয়ে কৈছে যে এয়াতো কোনো কণ হয়, কোনোৱে কয় যে এইটোতো ভূত প্ৰেত, কথাও কৈছে এই সৰু বালকে। এনেধৰণৰ প্লাছ মাইনাছ কথা শুনি নিৰুনিমা বহুত দুখিত হৈছিলে। কোনোৱে ভূত বুলি কৈছিলে, কোনোৱে প্ৰেত বুলি, কোনোৱে ভৈৰৱ, আৰু কোনোৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আত্মা বুলি কৈছিলে। আদৰণীয় গৰীব দাস চাহেবজীয়ে যি পৰমাত্মাৰ সৈতে পৰিচিত হৈছিলে, তেওঁ নিজৰ অমৃত বাণীত পৰমেশ্বৰৰ সেই সকলো লীলা সেই ধৰণেই ব্যক্ত কৰিছে। যেনেকৈ গৰীব দাস চাহেবজীৰ জন্ম চন 1717 অৰ্থাৎ বিক্ৰমাব্দ 1774 গাঁও চুৰানি, জিলা জজ্জৰ, হাৰিয়ানাত হৈছিলে। পৰমাত্মাৰ সেই সময়ত অৱতৰণ চন 1398, অৰ্থাৎ বিক্ৰমাব্দ 1455, প্ৰায় 300 বছৰ পাছত কবিৰ পৰমেশ্বৰজীয়ে পুনৰ লগ কৰিছিলে সেই গৰীব দাস চাহেবজীক। আগতে আপোনালোকক কৈছো তেওঁৰ আত্মাক সতলোকলৈ লৈ গৈছিলে, আকৌ আনিলে আৰু তেওঁক দিব্য দৃষ্টি দি দিলে, তেওঁৰ জ্ঞান যোগ খুলি দিলে। এই দিব্য দৃষ্টিৰো লেন্স থাকে, যেনেকৈ সঞ্জয়ক দিব্য দৃষ্টি দিছিলে বেদ ব্যাসজীয়ে। দিল্লীত বহি তেওঁ কুৰুক্ষেত্ৰৰ ভূমিৰ যুদ্ধ চাই আছিলে। তেওঁৰ দিব্য দৃষ্টিৰ ক্ষমতা কেৱল তালৈকেহে আছিলে, ইয়াতকে আগলৈ বা ওপৰলৈ একো দেখা পোৱা নাছিলে। যেনেকৈ দূৰবীণবোৰৰ এটা ক্ষমতা থাকে, লেন্স থাকে, কিছুমানৰ 2 কিলোমিটাৰ, কিছুমানৰ 100 কিলোমিটাৰ আকাশৰ গ্ৰহলৈকে চাব পাৰে, এনেকুৱাই দিব্য দৃষ্টিৰো লেন্স থাকে। যেনেকৈ তুলসীদাস চাহেবজী তেওঁ ৰামায়ণৰ পুনৰ চিত্ৰিত কৰি দিলে। লাখ বছৰৰ পিছত এই ধৰণেই এই তুলসীদাসজীৰো যি দিব্য দৃষ্টি খুলিছিলে, সেয়া কেৱল শ্ৰী ৰামজীৰ জীৱনকহে চিত্ৰিত কৰিব পাৰিলে। আৰু গৰীব দাসজীৰ যি দিব্য দৃষ্টি খুলিছিলে, ইয়াৰ লেন্স সেই
পূৰ্ণ পৰমাত্মাৰ দ্বাৰা তেওঁৰ পূৰ্ণ পৰমাত্মালৈকে আছিলে ইয়াৰ ৰেঞ্জ বহুত আছিলে কোটি আৰব বছৰৰ আগৰ আৰু ভৱিষ্যতৰ সকলো ৰহস্য উদ্ঘাটন গৰীব দাস চাহিবজীয়ে পৰমাত্মাৰ বিষয়ে নিজৰ অমৃত বচনত কৈছে সেই আধাৰতেই গৰীব দাসজীয়ে পৰমেশ্বৰ কবিৰজীৰ সেই সময়ত ঘটা সেই লীলা চন 1398 পৰা আগলৈকে তাৰ আগতে পৰমাত্মা কেতিয়া কেতিয়া আহিছিলে আৰু কেনেকৈ তেওঁৰ অৱতৰণ হৈছিলে এই সকলো বিৱৰণ দিলে এতিয়া গৰীব দাস চাহিবজীয়ে নিজৰ অমৃতবাণীত কৈছে যে कि ना सतगुरु जननी जने उनके माना बाप पिंड ब्रह्मांड से रहित हैं जहां न तीनू ताप সেই পৰমাত্মা কবিৰ পৰমেশ্বৰ যি হয় তেওঁৰ জন্ম কোনো মাৰ পৰা হোৱা নাই গৰীব দাস চাহিবজী আকৌ পৰমাত্মাৰ সমৰ্থতাৰ বিষয়ে কৈছে अनंत कोट ब्रह्मांडे का एक रति नहीं भारे ये सतगुरु पुरुष कबीरे हैं कुल के सृजनहारे এতিয়া গৰীব দাস চাহিবজীয়ে পৰমেশ্বৰৰ নিশ্চকুৰে দেখা মহিমা কৈছিলে লিপিবদ্ধ কৰিছিলে এতিয়া তেওঁ পৰমাত্মাৰ অৱতৰণৰ বহুত ভাল অমৃত বাণী অৰ্থাৎ অতি মৰমীয়াল বাণী কৈছে সেয়া আপোনালোকক শুনাই আছো 84 बंधन कटे किन्नी कल्प कबीर भवन चतुर्दश लोक सब ये टूटे जम जंजीर ग्रीब अनंत कोट ब्रह्मांड में बंदी छोड़ कहाए सो तो एक कबीर है जननी जने नमाए शब्द स्वरूप साहेब धनी शब्द सिंध सब माही बाहर भीतर रम रहे जहां तहां सब ठाही অৰ্থাৎ সেই পৰমাত্মাৰ অদৃশ্য শক্তি সকলোৰে ভিতৰত বিদ্যমান আছে আৰু সেই পৰমাত্মা সাকাৰ হয় ग्रीव जल थल पृथ्वी गगन में वो बाहर भीतर एक पूर्ण ब्रह्म कबीर हैं अवगत पुरुष अलेख सेवक हो के अवतरे इस पृथ्वी के माही जीव उदाहरण जगत गुरु हो बार बार बलि जाही এতিয়া গৰীব দাস চাহিবজীয়ে কৈছে যে সেই পূৰ্ণ পৰমাত্মা जल थल पृथ्वी गगन में बाहर भीतर एक पूर्ण ब्रह्म कबीर हैं वो अवगत पुरुष अलेख আৰু কি উদ্দেশ্যে তেওঁ ইয়ালৈ আহিছে सेवक हो के उतरे এজন দাস হৈ কবিৰ দাস নাম ৰাখিলে सेवक होकर उतरे পুত্ৰে মানে সশৰীৰে আহিলে গতি কৰি আহিলে ইয়ালৈ इस पृथ्वी के माही किस उद्देश्य से जीव उदाहरण जगत गुरु बार बार बलि जाही গৰীব দাসজীয়ে কৈছে আমি জীৱৰ উদ্ধাৰ কৰিবৰ বাবে সেই পৰমাত্মা সশৰীৰে অৱতৰিত হৈছিল আৰু কৈছে জীৱ উদ্ধাৰৰ বাবে সেই জগত গুৰু সমগ্ৰ পৃথিৱীক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে সকলোৰে গুৰু হৈ আৰু কৈছে বাৰে বাৰে সমৰ্পিত হৈ যাম সেই পৰমাত্মাক যিজনে এনে দয়া কৰিলে আমি কালৰ জালত বন্দী হৈ থকা প্ৰাণীৰ ওপৰত পুণ্যাত্মাসকল এই কাল কোন হয় গীতাজীৰ অধ্যায় নম্বৰ শ্লোক নম্বৰ 32ত কৈছে যে মই কাল হয় আৰু সকলোকে খাবলৈ মই প্ৰকট হৈছো অৰ্জুন তুমি যুদ্ধ নকৰিলেও মই ইহঁতক নাশ কৰিম
তেন্তে সেই কাল কোন হয়? সেই শ্ৰীকৃষ্ণৰ কাল নহয়। সেই শ্ৰীকৃষ্ণই কোৱা নাই। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এটা ভূতে কৈ আছে, এটা প্ৰেতৰ দৰে কৈ আছে। কোনে? এই ব্ৰহ্মই কৈ আছে, যাক বৈদিক ধৰ্মাৱলম্বীসকলে যাক ব্ৰহ্ম কয়। আৰু সন্ত মতত ইয়াক জ্যোতি স্বৰূপী নিৰঞ্জন বুলি কোৱা হয়, কাল নিৰঞ্জন বুলিও কোৱা হয়। তেওঁ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 কৈছে যে অৰ্জুন, মোৰ জন্ম আৰু তোমাৰ জন্ম মৃত্যু বহুতবাৰ হৈছে আৰু মোৰো বহুতবাৰ হৈছে। তুমি নাজানা, মই জানো। আকৌ কৈছে যে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম অলৌকিক। এতিয়া তেওঁৰ কৰ্ম এনেকুৱা অলৌকিক যে মই কেতিয়াও কাৰোৰে সন্মুখত নাহো। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24-25 গীতা জ্ঞানদাতা কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছে, তেওঁ কৈছে যে এই বুদ্ধিহীন জনসমুদায়, এই সন্মুখত থিয় হৈ থকা লোকে মোক কৃষ্ণ মানি আছে। আই এম নট কৃষ্ণ। মই কেতিয়াও ব্যক্তি ৰূপত কাৰোৰে আগত প্ৰকট নহওঁ। মই কেতিয়াও কাৰোৰে আগত এজ ইট ইজ নাহোঁ। মই নিজৰ যোগ মায়াৰে লুকাই থাকোঁ। এইটো হৈছে মোৰ অনুত্তম নীতি, অৱে অনুত্তমাম। এইটো মোৰ অটল অনুত্তম নিয়ম। তেওঁ আকৌ কৈছে, এই আধাৰতেই মই কাৰোৰে সন্মুখলৈ নাহোঁ। এই কাৰণেই মোৰ জন্ম আৰু কৰ্ম অলৌকিক হয়। কৰ্মটো অলৌকিক যে মই কাৰোবাত প্ৰৱেশ কৰি আৰু যি কৰিবলৈ আছিল সেয়া কৰি যাওঁ, আৰু ভাল বেয়া যাৰ ভিতৰত প্ৰৱেশ কৰি কৰোঁ, এই ক্ৰিয়া তেওঁৰেই নিমিত্ত হৈ পৰে। যেনেকৈ এবাৰ গন্ধৰ্ব আৰু নাগৰ মাজত কাজিয়া হৈছিলে। গন্ধৰ্বসকলে নাগক পৰাজয় কৰিছিলে। নাগে আকৌ প্ৰাৰ্থনা কৰিলে, ভগৱানৰ স্তুতি কৰিলে। কাল বিষ্ণু ৰূপত প্ৰকট হৈ গ'ল আৰু ক'লে যে তোমালোক এজন ৰজা সচাদ আছে, তেওঁক যুদ্ধৰ বাবে সাজু কৰোৱা। তেওঁৰ শৰীৰত প্ৰৱেশ কৰি মই ভূতৰ দৰে গৈ সকলোকে মাৰি পেলাম, গন্ধৰ্বৰ নাশ কৰিম। এনেকুৱাই কৰিলে। এনেকৈ এবাৰ অসুৰ আৰু দেৱতাসকলৰ মাজত যুদ্ধ হ'ল। তেতিয়া দেৱতাসকল অসুৰৰ হাতত পৰাজিত হ'ল। এয়া বিষ্ণু পুৰাণত লিখা আছে। তেতিয়া দেৱতাসকলে প্ৰাৰ্থনা কৰিলে, বহুদিনলৈকে তপ কৰিলে। তেতিয়া বিষ্ণুজীৰ ৰূপত কাল প্ৰকট হ'ল, বিষ্ণু ৰূপত, আৰু ক'লে যে মই তোমালোকৰ সকলো স্থিতিৰ সৈতে পৰিচিত। তোমালোকে প্ৰকোপ নামৰ ৰজাক যুদ্ধৰ বাবে সাজু কৰা। মই তেওঁৰ শৰীৰত প্ৰৱেশ কৰি সকলোকে মাৰি পেলাম, হৰুৱাম। এনেকুৱাই কৰিলে। গতিকে এওঁ কাল হয়। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণজীয়ে একেবাৰেই ৰুচি ৰখা নাছিলে যুদ্ধ কৰাৰ আৰু কৰোৱাৰ, কাৰণ তেওঁ স্বয়ং কৈছিলে যে মই অস্ত্ৰ নুঠাওঁ। আৰু 3বাৰ শান্তিদূত হৈও গৈছিলে যে তোমালোকে যুদ্ধ কৰিব নালাগে, কৌৰৱ পাণ্ডৱ মৰমেৰে সমাধান কৰা। যেতিয়া নামানিলে তেওঁ এইটোও কৈ দিলে যে মই যুদ্ধত অস্ত্ৰ নুঠাওঁ, এফালে মোৰ সৈন্য থাকিব আৰু আনফালে মই থাকিম। আৰু পিছত মহাভাৰতৰ যুদ্ধৰ সামনা কাটিলে, আৰম্ভ হ'ব লৈছে। সেই সময়তে অৰ্জুনে মানা কৰি দিয়ে যে মই যুদ্ধ নকৰোঁ। আৰু কালে জানিছিলে যে এই শ্ৰীকৃষ্ণই কৈ দিব যে ব'লা যাওঁ, এতিয়ালৈকে একো বেয়া হোৱা নাই। সেই সময়তে এই কালে প্ৰৱেশ কৰিলে শ্ৰীকৃষ্ণৰ ভিতৰত। এই 21 ব্ৰহ্মাণ্ডৰ স্বামীজীয়ে আমাক ইয়াত বন্দী কৰি ৰাখিছে, ফাঁকি দিছে, মূৰ্খ বনাই আছে। 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক নিত্যে আহাৰ কৰে, খায়। সেই উদ্দেশ্যেৰে এই কাৰ্য কৰাব বিচাৰিছিলে, আমাক ইয়াত বন্দী ৰাখিব বিচাৰিছিলে। আৰু সেই উদ্দেশ্যেৰেই এই সকলোবোৰ যোগাৰ কৰিছিলে। তেওঁ কয় যে মোৰ জন্ম আৰু কৰ্ম অলৌকিক। আৰু তেওঁ এনেকৈ কয় 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে মই কাল। অৰ্জুনে কয় 11 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকত যে হে ভগৱান, আপুনিতো দেৱতাসকলকো খাই আছে। ঋষি মহৰ্ষি সকলো আপোনাৰ ভয়ত কঁপি আছে, হাত জোৰ কৰি আছে, মংগল হওক, মংগল হওক, মংগল কামনা কৰি কৈ আছে আমাক এৰি দিয়ক। আৰু এওঁ দেৱতাসকলক দলে দলে আপুনি মুখত সুমুৱাই আছে। 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, মইতো কাল হওঁ, মই সকলোকে খাম। গতিকে পুণ্যাত্মাসকল, আমি এই কালৰ জালত আবদ্ধ হৈ আছো। এওঁ আমাক মিছগাইড কৰি আছে।
আৰু 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণীক নিত্য আহাৰ কৰাৰ ইয়াৰ অভিশাপ লাগি আছে। ই সৎলোকত সেই শাশ্বত স্থানত সনাতন পৰম ধামত যেতিয়া আমি সকলো আছিলোঁ আৰু ইও আছিলে, তাত এক ভয়ংকৰ ভুল কৰিছিলে আৰু তাত আমিও ইয়াৰ অনুসৰণ কৰিছিলোঁ আৰু আমিও আমাৰ পূৰ্ণ পৰমাত্মাৰ পৰা বিমুখ হৈ আমি পতিব্ৰতা পদৰ পৰা আঁতৰি আমি আমাৰ সেই মালিকৰ পৰা হৃদয় আঁতৰাই এই কালৰ ওপৰত লগালো আৰু ইয়াৰ লগত আমি ইয়ালৈ আহি গলো। ই 3বাৰ তপ কৰি নিজৰ সকলো অধিকাৰ পূৰ্ণ পৰমাত্মা কবিৰ দেৱৰ পৰাই প্ৰাপ্ত কৰিছে। যেতিয়ালৈকে আমাৰ পুণ্য থাকিলে প্ৰথমতে সত্যযুগত আমাক স্বৰ্গত ৰাখিলে, মহাস্বৰ্গ বনালে, তাত নকলি সতলোক অলখ লোক তাত ডুপ্লিকেট বনাই দিলে, তাত ৰাখিলে। যাৰ পুণ্য শেষ হ'বলৈ ধৰিলে নাইবা তাত কোনোবাই খেলি মেলি কৰি দিলে তাক পৃথিৱীলৈ পঠাবলৈ ধৰিলে। এই পৃথিৱীলৈ যেনেকৈ আগতে হিন্দুস্তানৰ ভিতৰত কোনো স্ত্ৰী বা পুৰুষে কোনো এনেধৰণৰ অনৈতিক কাম কৰিলে যিটো সমাজত নিন্দনীয়, সেইটোকে বা এজন যিয়েই কৰিছিলে তেওঁ কালাপানীত এৰি দিয়া হৈছিলে। কালাপানী হ'ল আন্দামান নিকোবৰ, এটা দ্বীপ সমুদ্ৰৰ মাজত, চাৰিওফালে সমুদ্ৰ আছে, মাজত সেই দ্বীপটো। তাত এৰি অহা হৈছিলে যে সি আকৌ ইয়ালৈ উভতি নাহিব আৰু ইয়াত সকলোকে বেয়া নকৰিব, এইটো শাস্তি দিছিলে। পাছত তাত লাহে 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 হাজাৰৰ সংখ্যাত স্ত্ৰী পুৰুষ জমা হ'ল। সিহঁতে পাছত নতুনকৈ তাতে নিজৰ যোগাৰ কৰি ললে, নিজৰ কোনো দল বনালে, নিজেই। তাত প্ৰথমে এনেকুৱা আছিলে যেনেকৈ জংঘলীসকলে ৰাজ কৰিছিলে। সকলোৱে নিজৰ মাজতে দুৰাচাৰ কৰিবলৈ ললে, সন্তান হবলৈ ললে আৰু পিছত লাহে লাহে তেওঁলোকে নিজৰ নিয়ম ঠিক কৰি ললে। এই স্থিতিয়ে এতিয়া ইয়াত হৈছে। আমি সৎলোকত আছিলো, তাতো এনেকুৱাই শৰীৰ আছিলে, কিন্তু সেই শৰীৰ সেই মেটেৰিয়েলৰ আছিলে, সেই পদাৰ্থৰ আছিলে যাৰ কেতিয়াও নাশ নহৈছিলে, তাত বৃদ্ধাৱস্থা নাহিছিলে। আৰু সেই সৎলোকত য'ত আমি বসবাস কৰিছিলো তাত কোনো বস্তুৰে অভাৱ নাছিলে। চিৰসেউজ বৃক্ষ আছিলে, চিৰসেউজ এই গছ গছনি থাল লতা আছিলে। তাত কাজু খিচমিচ আপেল সুমথিৰা সকলো প্ৰকাৰৰ ফল আৰু মেৱা, গাখীৰৰ নৈ, তাৰ পানীও অমৃত আছিলে, কেতিয়াও বেয়া নহয়। ইয়াৰে এটা উদাহৰণ হ'ল, এটা চেম্পল আছে, এই গংগাৰ পানী, এই গংগা যি নদী, এয়া হৈছে সৎলোকৰ পৰা অহা পানী। সৎলোকৰ পৰা ওলাই এয়া বিষ্ণুৰ ধামত, বিষ্ণুৰ ধামৰ পৰা আকৌ শিৱৰ ধামত, আৰু শিৱৰ ধামত সকলোতকৈ ওপৰত এটা জটাকুণ্ডলী ডেম বনোৱা আছে, জটাকুণ্ডলী সৰোবৰ আছে। সেই সৎলোকৰ পৰা গংগা আহিছিলে, সেই জটাকুণ্ডলী ডেমটো ভৰিবলৈ 6 মাহ সময় লাগিছিলে। 6 মাহৰ পাছত অভাৰফ্লো হৈ বৈ আছে আজিলৈকে। তাৰ পৰা সেই পানী পৰে, এনেকৈ গুপ্ত ৰূপেৰে আহে। হিমালয়ত সেই গোমুখৰ ওচৰত বৰফ ৰূপত গোট মাৰি যায় আৰু তাৰ পৰা সেই জল প্ৰবাহ হৈ সেই অমৃতেই বৈ আছে নদী ৰূপত, যাক গংগা নদী বুলি কোৱা হয়। গতিকে এনেকুৱা পানী, এনেকুৱা গাখীৰৰ নদী সৎলোকৰ ভিতৰত আছে যি কেতিয়াও বেয়া নহয়। এই গংগাৰ পানীক ৰাখি দিয়ক 20 বছৰ 100 বছৰ কোনো বটলত ভৰাই, সেয়া কেতিয়াও বেয়া নহয়। গতিকে এটা এক্সাম্পল দিলে পৰমাত্মাই এই কলিযুগৰ পিছৰ পিৰিলৈ আমাৰ মহিমাক বুজাবলৈ এইটো এটা বহুত যি এটা প্ৰমাণৰ কাম কৰিব। এনেকুৱা লোক, এনেকুৱা স্থান, তাত এনেকুৱা আহাৰ আছে, এনেকুৱা পানী আছে। এতিয়া আমি সেই তাত আছিলো, আমি নিজৰ ভৰিতেই কুঠাৰ মাৰিলো ইয়াৰ লগত আহি। এতিয়া আমি কান্দি আছো। ই আমাক ইমান অজ্ঞানী কৰি দিলে যে আমি আমাৰ ভগৱানকো চিনি পোৱা নাই। নিজৰ নকলি দূত বনাই তললৈ পঠাই দিলে আৰু সিহঁতৰ দ্বাৰা তেওঁলোকতেই প্ৰৱেশ কৰি নিজৰ ৰিমোটেৰে ভুল জ্ঞান প্ৰৱেশ কৰাই সিহঁতৰ দ্বাৰা পৰমাত্মাৰ পৰিভাষা সলনি কৰি দিলে এই কাল ভগৱানে।
আৰু সকলোৱে এই পৰমাত্মাক নিৰাকাৰ বুলি কয়। এই নিৰাকাৰ পোৱাসকলে যি সাধনা কৰিছিলে, সেই সাধনাৰে প্ৰভু প্ৰাপ্ত নহল, সিহঁতেও ছেকেণ্ড কৰি দিলে, সমৰ্থন কৰি দিলে হাজাৰ হাজাৰ বছৰ সমাধি লগাই যে পৰমাত্মা নিৰাকাৰ হয়। বেদ আৰু গীতা জিত পুৰাণ আদিয়ে কয় পৰমাত্মা সাকাৰ হয়, নিৰাকাৰৰ হয়, মনুষ্য সদৃশ। সেই বেদ আৰু গীতাক সত্য মনা ঋষি আৰু মহৰ্ষিয়েও বুজিব পৰা নাই, কিয়নো সিহঁতে লোক বেদ আকাশবাণীৰে ভিতৰৰ প্ৰেৰণাৰে নিজ হঠ যোগেৰে কৰা সাধনাৰে কালে সিহঁতৰ এই নিৰ্ণয় উলিয়ালে যে গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ হয়। যদিও তেওঁলোকে পঢ়িছিলে, বিদ্বান পুৰুষ আছিলে, সংস্কৃতো জানিছিলে, পঢ়িছিলেও তেওঁলোকে অজ্ঞানতাৰ আধাৰত লোক বেদক তেওঁলোকে মুখ্য মানিলে, সদগ্ৰন্থকো তেওঁলোকে মানিছিলে, এয়াও মান্য হয়। কিন্তু সেই সদগ্ৰন্থবোৰক দাসৰ ওপৰত কৃপা হৈছিলে, পৰমাত্মাৰ কৃপা। সেই পৰমেশ্বৰে এই দাসৰ জ্ঞান যুগ খুলি দিলে। এতিয়া আমি এফালৰ পৰাতো হিন্দু ধৰ্মক মানো, হিন্দু ধৰ্মক যিহেতু মানো, গতিকে আমি হিন্দু ধৰ্মৰ সদগ্ৰন্থকো মানিবই লাগিব। কিয়নো কোনো ধৰণৰ প্ৰচাৰ কোনো দেৱতাৰ যিবোৰ আমি শুনিব পাইছিলো, সেই শুনোৱাসকলে এয়াই ক'লে যে শিৱ পুৰাণত এয়াই লিখা আছে, তাৰ পৰা শুনাইছো, গীতাজিত এনেকৈ লিখা আছে, তাৰ পৰা শুনাইছো, বিষ্ণু পুৰাণত এনেকৈ লিখা আছে, দুৰ্গা পুৰাণত এনেকৈ লিখা আছে, আৰু বেদত এনেকৈ লিখা আছে। এতিয়া সেই সময়ত আমি অশিক্ষিত আছিলো, জনতা অশিক্ষিত আছিলে, আৰু সংস্কৃত ভাষা গ্ৰহণ কৰিব পৰা, শিক্ষা গ্ৰহণ কৰিব পৰা কেৱল ব্ৰাহ্মণ বৰ্গৰহে অধিকাৰ আছিল। এনেকুৱা নিয়ম বনোৱা আছিলে যে ব্ৰাহ্মণেহে বিদ্যা গ্ৰহণ কৰিব, আৰু বাকী 4 বৰ্ণ কৰি দিয়া হৈছিলে, তেওঁলোকে নিজৰ নিজৰ কৰ্ম কৰিব। এই আধাৰেৰে অন্য জনতাই শিক্ষা গ্ৰহণ কৰা নাছিলে। গতিকে এই শিক্ষা গ্ৰহণ কৰাসকলক, অৰ্থাৎ সংস্কৃত ভাষা জনাসকলৰ বেদৰ জ্ঞান নাছিল। সংস্কৃত ভাষা জানিছিলে, তেওঁলোকে পঢ়িছিলে, কিন্তু বুজিব পৰা নাছিলে। वेद पढ़े पर वेद न जाने, ये बच्चे पुराण 18। जड़ को अंधे पत्ते खुआवे, ये भूल गे सिरजनहारा। তেন্তে যি কাৰণত এই কালে আমাক ইয়াত বিভ্ৰান্ত কৰি থৈছে, সেই অজ্ঞানতাক আঁতৰাবলৈ পৰমেশ্বৰ স্বয়ং ইয়ালৈ আহে। নিজৰ মৰমীয়াল আত্মাক এই জ্ঞানৰ বিষয়ে কয়। জন্ম আৰু মৃত্যু এৰাই চলিবলৈ তেওঁ বিধান দিয়ে, সেই যথাৰ্থ ভক্তি, সেই যথাৰ্থ জ্ঞান, যাৰ দ্বাৰা মুক্তি হ'ব পাৰে। আৰু আমাৰ প্ৰাৰব্ধত অহা সংকট কষ্ট, যি জন্ম জন্মান্তৰৰ পাপ আমাৰ জীৱনত লিখি দিয়া হৈছে, সেয়া কেৱল কবিৰ দেৱ, সেই কবিৰ পৰমেশ্বৰেহে নাশ কৰিব পাৰে। যেনেকৈ পুণ্যৰ পৰা সুখ হয়, পাপৰ পৰা কষ্ট হয়, দুখ হয়। যেতিয়ালৈকে আমাৰ পাপ কটা নাযাব, আমি সুখী হ'ব নোৱাৰো, তেন্তে সেই পাপক কাটোতা কেৱল কবিৰ গড় হয়। কবিৰ যি পৰমেশ্বৰ যিয়েহে পাৰে, আন কোনেও প্ৰাৰব্ধৰ কোনো পাপকেই অথবা যিকোনো পাপৰ প্ৰাৰব্ধৰ কষ্টৰ নিবাৰণ নাশ কৰিব নোৱাৰে, কেৱল কবিৰ দেৱেহে পাৰে। এতিয়া পুণ্যাত্মাসকল, কাৰোবাৰ ভৰিত কাঁইট লাগি গ'ল, আৰু এইসকল অজ্ঞানী ঋষি মহৰ্ষিসকলে কি কৈছিলে, যেনেকৈ কোনো সংকট নিবাৰণৰ বাবে ঋষি মহৰ্ষি সন্তৰ ওচৰলৈ গৈছিলে, প্ৰথমতেতো তেওঁলোকে যন্ত্ৰ মন্ত্ৰ দেখুৱাইছিলে, এনেকুৱা কৰা, এনেকুৱা জপ কৰা, 1000 বাৰ জপ কৰা, 11000 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰা, 1100 টকাৰ এই ভাণ্ডাৰা লগাই দিয়া। সকলোবোৰ কৰাৰ পাছতো তেওঁলোকৰ একো লাভ হোৱা নাছিলে। তেতিয়া তেওঁলোকে কি কৈছিলে, সেই অজ্ঞানী বেদ জ্ঞানহীন ঋষি মহৰ্ষি গুৰু ব্ৰাহ্মণ সকলে, যে এয়া তোমাৰ প্ৰাৰব্ধৰ কষ্ট হয়, তুমি এয়া ভুগিবই লাগিব। উদাহৰণ দিছিলে যে শ্ৰীকৃষ্ণজীয়ে তেওঁ শ্ৰীৰাম ৰূপত সুগ্ৰীৱৰ ভায়েকক মাৰিছিল, বালিক চল কৰি বৃক্ষৰ আঁৰ লৈ। সেয়া প্ৰাৰব্ধত লিখা হৈছিলে। সেই প্ৰাৰব্ধৰ ভোগ শ্ৰীকৃষ্ণজীয়ে বিষ্ণুজীৰ ৰূপত ভুগিব লগা হৈছিল। পিছত আমি মনে মনে থাকি যাওঁ, আমাৰ ওচৰত কোনো তৰ্ক নাছিল, তৰ্কৰ কোনো প্ৰয়োজন নাছিল, কিন্তু আত্মা হৰা নাছিলে। আমি এইটো ভাবিছিলো যে নহয়, ভগৱান এনেকুৱা এটা শক্তি হয় যিয়ে আমাক অৱশ্যেই লাভ দিব, কাৰণ আত্মা পৰমাত্মাৰ লগত পৰিচিত, যে সেয়া পৰম শক্তি হয়। কিন্তু জ্ঞানহীনসকলে তেওঁৰ ওপৰত ইমান আৱৰণ লগাই দিলে
যে তেওঁলোকে বিশ্বাস কৰিব নোৱাৰা হ'ল, কিন্তু এওঁলোক আকৌ ৰ'বও নোৱাৰে। আৰু যি কাৰণত এওঁলোকে কেতিয়াবা ক'ৰবাত জৰা ফুকা কৰাসকলৰ ওচৰত, কেতিয়াবা ভূত প্ৰেতৰ যন্ত্ৰমন্ত্ৰ কৰাসকলৰ ওচৰত, কোনো ঋষি মহৰ্ষিৰ ওচৰত অথবা কোনো মন্দিৰ আৰু মছজিদ আৰু গুৰুদ্বাৰালৈ গৈ গৈ মনোকামনা কয়, আৰু শেষত যেনেকুৱা আছিল তেনেকুৱাই থাকি যায়। কিয়নো তাত সেই বিধান, সেই সিদ্ধান্ত নাই, সেই মন্ত্ৰ নাই যাৰ দ্বাৰা প্ৰাৰব্ধৰ নাশ হ'ব পাৰে। সেই এটা সাধাৰণ বিধান হৈ গ'ল, সকলোৱে ফাইনেল কৰিলে লিখি থোৱা কৰ্মৰ ভোগটো ভুগিবই লাগিব। পাপ নাশ হ'ব নোৱাৰে, পাপ কটা যাব নোৱাৰে, আৰু পাপ কটা নগ'লে সুখ হ'ব নোৱাৰে। যেনেকৈ কাৰোবাৰ ভৰিত কাঁইট সোমাই গ'ল আৰু তেওঁ কাৰোবাক ক'লে যে মোৰ ভৰিটো প্ৰচণ্ড বিষাই আছে, তেওঁ ভৰিখন ভালদৰে ধুই চাফা কৰি কৈ দিলে যে তোমাৰ ভৰিত কাঁইট আছে, আৰু সেই ব্যক্তিয়ে যদি এনেকৈ কয় সেই কাঁইট লাগি আছে বুলি কোৱাজনে, আৰু তেওঁ যদি এনেকৈ কয় যে কাঁইটডালটো নোলাব, এতিয়া জোতা পিন্ধি লোৱা, ভৱিষ্যতলৈ কাঁইট নালাগিব। কাঁইট লাগি থকা ভৰিত আকৌ জোতা পিন্ধিব নোৱাৰি, কাঁইট ওলালে যন্ত্ৰণা কম হ'ব। এতিয়া এই ভয়ত জোতা পিন্ধিব সেই প্ৰাণীয়ে যে হে ভগৱান ক'ৰবাত যাতে আকৌ কাঁইট নালাগে, কাৰণ বহুত বিষায়। তেনেহ'লে যিসকল ব্যক্তিয়ে এয়া কয়, প্ৰথমতেতো যন্ত্ৰমন্ত্ৰ ক'ব সেই সন্ত গুৰু ঋষি মহৰ্ষি, আৰু পিছত তাৰ পৰা কোনো লাভ নহ'লে তেওঁলোকে কৈ দিয়ে যে এয়া তোমাৰ প্ৰাৰব্ধৰ কষ্ট হয়, এয়াতো তুমি ভুগিবই লাগিব, এয়াতো তুমি আজীৱন ভুগিব লাগিব। আৰু ভগৱানৰ ভক্তি কৰি লোৱা, ভৱিষ্যতে তোমাৰ দুখ নহ'ব। পুণ্যাত্মাসকল, যিজন ব্যক্তিৰ ওপৰত কোনো আপত্তি আহিছে আৰু যিয়ে সকাহ পোৱা নাই, তেওঁলোকে সপোনতো ভগৱানক মনত নেপেলায়, পেলাবই নোৱাৰে। এতিয়া সেই পাপৰূপী কাঁইট ওলালে, যাৰ পৰা কষ্ট টেনচন হৈ আছে, আৰু তেতিয়া আকৌ সেই ব্যক্তিয়ে ভক্তি কৰে এই ভয়ত, ৰাম নামৰ জোতা পিন্ধি যে হে ভগৱান আকৌ যাতে বিজুলী নপৰে, এই ভয়তে তেওঁ সদায় ভক্তি কৰিব, মৰ্যাদাৰ মাজত থাকিব, কাৰণ তেওঁ আপত্তিক ভোগ কৰি চাইছে যে ইয়াৰ পৰা কিমান কষ্ট হয়। আৰু কোনোবাই যদি কয় যে এয়া কষ্টটো হৈয়ে থাকিব, আগলৈ ভক্তি কৰি থাকা, সপোনতো কৰিব নোৱাৰে, এনেকৈতো নাস্তিক হ'ব, সম্পূৰ্ণ চীন নাস্তিক হৈ গ'ল। য'ত বিশ্বত প্ৰায় আধাৰ সমান এই জনসংখ্যা আছে, সম্পূৰ্ণ ৰুছ নাস্তিক হৈ গ'ল। যিসকল আগতে আস্তিক আছিলে, মহাত্মা বুদ্ধক মানিছিলে, তেওঁক মহাত্মা মানি সন্ত মানি তেওঁৰ শিক্ষা গ্ৰহণ কৰিলে পূৰ্বপুৰুষসকলে, কিন্তু আধ্যাত্মিক লাভ নাপালে। মূল্যবোধৰ জ্ঞান যি মহাত্মা বুদ্ধই ক'লে, সাধাৰণ মা দেউতাই নিজৰ সন্তানক কৈ দিয়ে, কিন্তু যেতিয়ালৈকে তেওঁলোকৰ ওচৰত সমাধান নাই, পৰমাত্মাৰ সহযোগিতা নাই, আৰু সেই মন্ত্ৰ নাই যাৰ দ্বাৰা পাপ নাশ হ'ব পাৰে, জীৱই পৰমাত্মাক মানিব নোৱাৰে। আৰু কালে এইটোৱে বিচাৰে যে নাস্তিক হৈ যাওক, বিশেষকৈ কলি যুগত। তাৰ আগতে কোনো নাস্তিক নাছিলে। দ্বাপৰলৈকে আপোনালোকে চাই লওক, সকলো ইতিহাস চাৰিওবৰ্ণই ভক্তি কৰিছিলে, পৰমাত্মালৈ ভয় কৰিছিলে, আস্থা ৰাখিছিলে ভগৱানত। কলি যুগত এক বিশেষ পৰমাত্মা আৰু কালৰ মাজত এক বিশেষ বাৰ্তালাপ হ'ল, সন্ধি হ'ল, এটা কম্প্ৰমাইজ হৈছিলে, যে কালে পৰমেশ্বৰৰ পৰা যি প্ৰথমবাৰৰ বাবে ভগৱানে ৰূপ সলনি কৰি আহিছিলে নিজৰ পুত্ৰ যুগজিতৰ নামেৰে, তেতিয়া কালে কৈছিলে ভগৱান তিনিটা যুগত জীৱ কম লৈ যাব, আৰু কলি যুগত যেতিয়া চতুৰ্থ যুগ আহিব, সেই কলি যুগত আপুনি যিমান ইচ্ছা লৈ যাব। তেতিয়া কালে এইটো ভাবি থৈছিলে যে কলি যুগলৈ ইহঁতক এনেকুৱা বনাই দিম, সত্য যুগৰ এটা দ্বাপৰত তেওঁলোকৰ পুণ্য থাকিব, আৰু কলি যুগলৈ তেওঁলোক পুণ্যহীন হৈ যাব, আৰু আন বহুতো পন্থ বনাই দিয়া হ'ব, বহুতো ধৰ্ম বনাই দিয়া হ'ব, আৰু ইহঁতক নাস্তিক কৰি দিম। আৰু আজি তেওঁ এই সকলোবোৰ কাম কৰি ৰাখিছে। এতিয়া পৰমেশ্বৰে কৈছিলে যে ঠিকে আছে, সত্য যুগ ত্ৰেতা আৰু দ্বাপৰত কম জীৱ লৈ যাম, আৰু চতুৰ্থ যুগত মই নিজে চাই ল'ম তোমাক। এতিয়া এই বিষয়ে পিছত কম, আজি প্ৰসংগ বেলেগ বিষয়ৰ। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে যেতিয়ালৈকে আমাৰ পাপ নাশ নহ'ব, কাঁইট নোলাব, আৰু কষ্টও শেষ নহ'ব, আৰু কষ্ট শেষ নোহোৱালৈকে আপুনি জোতাও পিন্ধিব নোৱাৰিব।
ঠিক সেই ধৰণেই যিসকল দুখী আত্মা ইয়ালৈ আহে, যদি তেওঁ পৰমাত্মা পৰমেশ্বৰ কবিৰজীৰ যি মই দাসে নিয়ম কৈ আছো, মৰ্যাদা কৈ আছো, সেই মৰ্যাদাত যদি থাকা তেন্তে কষ্ট নহব। আপোনালোকে এইটো ভাবি আহে যে আজি এই যাদু মন্ত্ৰ যন্ত্ৰ কৰি দিব গুৰুজীয়ে আৰু আমি নিজৰ ৰাস্তাত গুৰুজী নিজৰ। এই কাম মই নকৰো। পৰমাত্মাৰ উদ্দেশ্য হৈছে তুমি ইয়ালৈ আহা, এই জ্ঞানৰ সৈতে পৰিচিত হোৱা। অলপ শান্তিটো আপুনি প্ৰথম দিনাই অনুভৱ কৰিব, যিয়ে সঁচা মনেৰে আহিব, সমৰ্পিত হ'ব। সমৰ্পিতৰ অৰ্থ যে আমি যিবোৰ মাৰ্গদৰ্শন আপোনালোকক কৰিম, যে বিড়ি মদ মাংস তম্বাকু পান কৰিব নোৱাৰে, আন কোনো দেৱী দেৱতাৰ ভক্তি যিবোৰ আপোনালোকে আগতে কৰিছিলে সেয়া কৰিব নালাগে, এই সকলোবোৰ মৰ্যাদাক যিয়ে হৃদয়ৰ পৰা মানি সমৰ্পিত হয়, সেই দিনাৰ পৰাই শান্তি পোৱা আৰম্ভ হৈ যাব। কিন্তু আমাৰ ভগত আৰু কিছুমান সেই স্বয়ং ভগত যিয়ে পুস্তক আদি পঢ়ি শুনি আহে, এতিয়া তেওঁলোকৰ ধাৰণা এইটোৱেই যে এবাৰ গৈ চাওঁ, শান্তি পাম যদি ঠিকে আছে, নহলে নাই। এনেকুৱা ব্যক্তি ইয়াত কেতিয়াও শান্তি নাপাব, আহকেই বা নাহকেই। আমাৰ উদ্দেশ্য হ'ল যে আপুনি শান্তিটো অৱশ্যেই পাব, গেৰাণ্টিড পাব। আপোনাৰ ওপৰত কোনো কষ্ট নাথাকিব, মোৰ দ্বাৰা লিখাই লোৱা। কিন্তু মই যেনেকৈ কৈছো তেনেকুৱা কৰি থাকা। আপোনালোকক বাৰে বাৰে ইয়ালৈ মতাৰ উদ্দেশ্য এইটোৱেই যে আপুনি ভগৱানৰ সৈতে পৰিচিত হৈ যায়, আৰু পৰিচিত হোৱাৰ পিছত আননেচেচাৰী ডিমাণ্ড শেষ হৈ যাব, যাৰ কাৰণত আমি ভগৱানৰ পৰা আঁতৰি গৈ আছো, যাৰ কোনো আৱশ্যকতা নাই। আৰু পিছত আপুনি চাব ভগৱানে প্ৰতিদিনে আপোনাক কিমান সুখ দিব, ভাবিবও নোৱাৰিব। গতিকে সেই পৰমাত্মাই তেওঁ স্বয়ং এই জ্ঞানক আৰু পাপ নাশ কৰোতা এই মন্ত্ৰক, সমাধানক তেওঁ স্বয়ঙেই লৈ আহে। কোনো প্ৰকাৰৰ সদগ্ৰন্থৰ ভিতৰত সোহম মন্ত্ৰ নাই। পৰমেশ্বৰে ক'লে যে सोहम शब्द हम जग में लाए और सार शब्द हमने गुप्त छिपाए। কেৱল এটা ওম নাম আছে। সকলো পবিত্ৰ সদগ্ৰন্থ মান্য সদগ্ৰন্থ, যেনেকৈ পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, ইয়াত কেৱল এটা ওম নাম আছে। ইয়াৰ অতিৰিক্ত কোনো মন্ত্ৰই জপ কৰিবলগীয়া নহয়। মুক্তিৰ সহযোগী আধাৰ নাই। আৰু এয়া আমি শ প্ৰকাৰৰ মন্ত্ৰ বনাই থৈছো। হৰে ৰাম 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 হৰে ৰাম, কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে শ্যাম মিলাধে, ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ, ওম নমঃ শিৱায়। আৰু নাজানো কিমান অকাল মূৰত শব্দস্বৰূপী ৰাম আৰু অকাল পুৰুষ সৎপুৰুষ জ্যোতি নিৰঞ্জন ৰংকাৰ ওমকাৰ, এয়া নিজেই বনাই ৰাখিছে। এয়া কোনো মন্ত্ৰ নহয়। ইয়াৰ পৰা প্ৰাণীৰ কোনো লাভ নহব। এতিয়া শুনি লোৱা, নাইবা 10 বছৰ পিছত যেতিয়া তোমাৰ চকু খুলিব, তেতিয়া পস্তাব লাগিব যে সঁচাকৈ আমি ভুল সাধনা কৰি আছিলো। দাসৰ উদ্দেশ্য কাৰোবাৰ ভাৱনাক আঘাত কৰা নহয়, কিন্তু কুহাত পৰি আছে আপুনি। ইয়াৰ পৰা বচোৱাটো মোৰ উদ্দেশ্য, যে ইয়াৰ পৰা তুমি আঁতৰ হোৱা, এই বাট সলনি কৰা, সৎ ভক্তি কৰা আৰু নিজৰ চকুৰে চোৱা যে সদগ্ৰন্থত কি লিখা আছে। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 ক'লে যে ওম ইতি একাক্ষৰম বৰং ব্যৱহাৰণ মনুষ্যম ইয়ে পৰিয়াতি তদম দেহম সায়াতি পৰমামৃতিম। মোৰ কেৱল এটা ওম নাম আছে, মই ব্ৰহ্মৰ, মই ব্ৰহ্মৰ। এয়া কালে কৈ আছে শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰি। মোৰ এটা ওম মন্ত্ৰ আছে, নাথিং এলছ। মোৰ জপৰ আৰু বেলেগ কোনো মন্ত্ৰ নাই। আৰু মুক্তিৰ সহযোগী হৈছে এই মন্ত্ৰই। আৰু যিসকলে অন্তিম শ্বাসলৈকে অৰ্থাৎ শৰীৰ এৰা সময়লৈকে এই মন্ত্ৰৰ জপ কৰে, তেওঁ ওম নামৰ পৰা পোৱা যি গতি হয় সেই গতিক প্ৰাপ্ত কৰে। কিন্তু গীতা জ্ঞানদাতাই স্বয়ং কয় যে মোৰ গতি অনুত্তম হয়। 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত সেয়ে তেওঁ কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে 18 নং অধ্যায়ৰ 62 নং শ্লোকত, 15 নং অধ্যায়ৰ 1 পৰা 4 নম্বৰ শ্লোকলৈকে, যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম অৰ্থাৎ সতলোক পাবা, য'ত যোৱাৰ পিছত আকৌ এই সংসাৰলৈ কেতিয়াও উভতি নাহে। গতিকে ইয়াত যে তেওঁ নিজৰ মন্ত্ৰ ওম বুলি কৈছে, কিন্তু এয়া পূৰ্ণৰূপী মুক্তিৰ মাৰ্গ নহয়। এয়া অনুত্তম গতি হয়। জন্ম মৃত্যু যেতিয়ালৈকে জীৱৰ আছে, এয়া অনুত্তম হয়, উত্তম নহয়।
আকৌ 17 নং অধ্যায় 23 নম্বৰ শ্লোকত কৈছে যে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণ তিৰবিদসমতা সেই সচিদানন্দ ঘন ব্ৰহ্মৰ ওম তৎসৎ এই 3 মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে আৰু ইয়াৰ 3 প্ৰকাৰৰ স্মৰণৰ বিধি আছে ত্ৰিবিধা। এতিয়া পুণ্যাত্মাসকল গীতা জ্ঞানদাতাই নিজৰ ওম নামটো ডিক্লেয়াৰ কৰি থৈছে, একেবাৰে সাৰ্বজনিক কৰি থৈছে। তৎ আৰু সৎ এয়া সাংকেতিক হয়। গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন প্ৰভু আছে, 3 পুৰুষ আছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। আৰু 15 নং অধ্যায়ৰ 16 নম্বৰ শ্লোকত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ 17ত ক'লে উত্তম পুৰুষ বেলেগ, পৰমাত্মা এটি উদ্ধাৰতে তেওঁ শ্ৰেষ্ঠ প্ৰভু দুয়োতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা তেওঁ বেলেগ আৰু তেওঁই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ অবিনাশী পৰমাত্মা। গীতাজীৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনক সুধিলে যে অৰ্জুন কিম তৎব্ৰহ্ম। অৰ্জুনে ক'লে যে প্ৰভু আপুনি গীতাজীৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 যি কৈছিলে যে সেই তৎব্ৰহ্মক যিয়ে জানে আৰু সকলো আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হয় আৰু যিজন সকলো কৰ্মৰ লগত পৰিচিত, যেনেকৈ মই জ্ঞানৰ বিষয়ে ক'লো 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত তত্ত্বদৰ্শী সন্তৰ পৰা সেই তত্ত্ব জ্ঞান প্ৰাপ্ত কৰা, যাৰ বিষয়ে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে ব্ৰহ্মনিমুখী অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বহুত বিস্তাৰভাৱে অনুষ্ঠানবোৰৰ বিষয়ে তথ্য দি থৈছে। সেই জ্ঞানত তোমালোকে তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। কৈছে মোৰ এই জ্ঞানত যিসকলে আশ্ৰয় লৈ লয় আৰু আকৌ সেই তৎব্ৰহ্মৰ পৰা তেওঁ আকৌ জন্ম আৰু মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈহে প্ৰয়াস কৰে, জৰা আৰু মৰণৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়াস কৰে। বৃদ্ধাৱস্থা আৰু মৃত্যু এয়া হৈছে জীৱৰ ওপৰত আটাইতকৈ ডাঙৰ দুখ। বৃদ্ধাৱস্থা, বুঢ়া হোৱা আৰু মৃত্যু এই দুয়োটাই বিৰক্তিকৰ আৰু এই দুয়োটাই আৱশ্যক হয় ইয়াত, কিন্তু এয়া সৎলোকত হোৱা নাছিলে, সেইকাৰণে আমি নিবিচাৰো এই দুয়োটাক। এয়াতো ইয়াত হ'বই হ'ব, এয়াতো কেৱল সৎলোক সনাতন পৰম ধামতহে এই ৰোগ কাটিব আৰু এই ৰোগক কাটিবলৈ ঔষধৰ জ্ঞান আপোনালোকক প্ৰপাৰলি পৰমাত্মাই আহি দিলে কবিৰ চাহেবে। সেইটো দিন হয় আজি আমি যিটো উদযাপন কৰি আছো। ইয়াৰ উদ্দেশ্যেৰে আজি এই 5 দিনৰ সমাগম আৰম্ভ হৈছে 11 পৰা 15 লৈকে, জুন 2011। গতিকে এয়া পৰমাত্মাই স্বয়ং আহি কৈছিলে। এতিয়া গীতাৰ জ্ঞানদাতাই যি ক'লে যে সেই তৎব্ৰহ্মক যিয়ে জানে তেন্তে তেওঁ তত্ত্বদৰ্শী সন্তৰ পৰা গোটেই আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হৈ যায়, তেতিয়া তেওঁ জন্ম আৰু মৃত্যুৰ পৰা এৰাই চলিবলৈহে প্ৰয়াস কৰি থাকে, নাথিং এলছ, আন কোনো বেলেগ ডিমাণ্ড নকৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম বংকু দাস হয় ছাৰ। বংকু দাস, আপুনি ক'ৰ পৰা আহিছে? মই ৰুড়কীৰ হয়, জিলা হৰিদ্বাৰ, উত্তৰাখণ্ডৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 28 মাৰ্চ 2018 লৈছোঁ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই 16 বছৰ চাৱন কৃপাৰ ৱানী মিছনৰ ৰবীন্দ্ৰদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ আৰু তাৰ পাছত 4 বছৰ দামাখেৰাত আছিলোঁ আৰু তেওঁলোকে যি সাধনা কৰিছিলে সেই সাধনা কৰিছিলোঁ। সেই সাধনা কৰাৰ পাছতো আমাৰ ওপৰত বিপদেই আহি আছিলে। ছাৰ, তেন্তে কিয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন মিত্ৰ আছিলে যিজন চাৱন কৃপাৰ ৱানী মিছনত আছিলে। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলে আৰু যেতিয়া মই তেওঁক যোগাযোগ কৰিলোঁ তেতিয়া মোক এখন জ্ঞান গংগা নামৰ কিতাপ দিলে আৰু ক'লে যে এখন পঢ়া আৰু তোমাৰ ঘৰত যিবোৰ সমস্যা হৈ আছে, মানে কেৱল সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সন্ত হয় যিয়ে তোমাক পৰিত্ৰাণ দিব পাৰে। তেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ। তেতিয়া অলপ এনেকুৱা লাগিল যে একো নাই ইয়াত, কাৰণ দামাখেৰাত কৈছিলে যে এজন সন্ত আছে যিজনে শাস্ত্ৰ পঢ়ি পঢ়ি সকলোকে শুনায় আৰু তেওঁ এনেকুৱা ধৰণৰ অনুৰাগ সাগৰৰ ভিতৰত খেলি মেলি কৰি অদলা বদলি কৰি থৈছে। তেতিয়া মই ভাবিলোঁ যে এওঁ সঁচাকৈ বেয়া। তেতিয়া মই সেই ভকতজনকো ক'লোঁ যে আপুনি ভুল কৰি আছে, কাৰণ আমি দুটা একে মিছনতে আছিলোঁ। চাৱন কৃপাৰ ৱানী মিছনত আমি 2জন আছিলোঁ। তেওঁতো গুচি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আৰু মই দামাখেৰালৈ গ'লোঁ। তাৰপিছত তেওঁ ক'লে যে ভাই, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ ইয়াতেহে সমাধান হ'ব আৰু ক'তো নহয়। তেতিয়া মই ক'লোঁ যে ভাই, আপুনি ভুল দিশত গৈছে। মই ক'লোঁ যে আপুনি দামাখেৰালৈ আহক, এইটোৱে প্ৰকৃত স্থান, মানে যি
কবি চাহেবে কৈ গৈছিলে যে দামাখেৰাই হৈছে প্ৰকৃত স্থান। তেতিয়া ক'লে যে কোনো কথা নাই বাৰু। তাৰপিছত মোৰ পত্নীৰ সমস্যা হ'ল, তাৰপিছত আমাৰ সমস্যা হ'ব ধৰিলে। তাৰপিছত আমি ভাবিলোঁ যে ভাই এবাৰ চাই লওঁ। তাৰপিছত মই মোৰ পত্নীক নাম দীক্ষা দিয়াৰ বাবে লৈ আহিলোঁ নামদান কেন্দ্ৰ ৰুৰকীত। তাৰপিছত মই ভাবিলোঁ যে ভাই যিবোৰ নিয়ম পৰমাত্মাই যি নিয়ম লিখি থৈছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ যি নিয়ম মৰ্যাদা আছে সেইবোৰ মই শুনিলোঁ। তেতিয়া মোৰ ভাল লাগিল যে ভাই গুৰুদেৱে যিবোৰ নিয়ম মৰ্যাদাৰ কথা কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে এইটোতো সকলোৱে কৰিব লাগে, গতিকে মোৰ সেয়া ভাল লাগিল। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ মই। ছাৰ তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালোঁ ছাৰ। মোৰ এলাৰ্জি আছিলে গোটেই শৰীৰত, মোৰ শৰীৰত ঘাঁহ হৈ গৈছিলে, মোৰ তেজত ইনফেকশ্যন হৈ গৈছিলে, চকুতো এলাৰ্জি হৈ গৈছিলে, মোৰ মানে বহুত ডাঙৰ ডাঙৰ ঘাঁহ হৈ গৈছিলে। মই হৰিদ্বাৰত এজন ডক্টৰ আছে, তেওঁৰ তাতো চিকিৎসা কৰালোঁ, ৰুৰকীতো চিকিৎসা কৰালোঁ, এমছতো কৰাইছিলোঁ। মোৰ লগত ৰিপৰ্টবোৰ আছিল, কিন্তু মই আজি আনিব পাহৰিলোঁ। মই বহুত চিন্তাত পৰি গৈছিলোঁ। 5 বছৰৰ পৰা মোৰ এলাৰ্জি হৈ আছিলে, মই ক'তো আৰাম পোৱা নাছিলোঁ। মই ৰান্ধনিৰ কাম কৰোঁ, মই যেতিয়া চৌকাৰ ওচৰত বহু অশান্তি পাইছিলোঁ আৰু মই ৰাতি হ'লে মানে বিচনাত ঠাণ্ডাৰ দিনত বিচনাত শুবই পৰা নাছিলোঁ, কাৰণ মই বহুত কষ্ট পাইছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহিলোঁ মই সেই এলাৰ্জি বেমাৰৰ পৰাও পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া সুস্থ। আৰু মোৰ মাইগ্ৰেইনৰ বিষ আছিলে ছাৰ, সেয়া সৰুৰ পৰাই আছিল, বহুত বিষ কৰিছিলে। মই মানে ঔষধ খাইহে কামলৈ যাব পাৰিছিলোঁ, ঔষধ নহ'লে কামেই কৰিব নোৱাৰোঁ। চৌকাৰ ওচৰত বহিলে এটাতো এলাৰ্জিয়ে অশান্তি দিছিলে আৰু লগতে মাইগ্ৰেইনৰ বিষ। ইফালে ঘৰৰো খৰচ আছে, মানে ঘৰৰ আৰ্থিক পৰিস্থিতি ইমানেই বেয়া হৈ গৈছিলে, 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে ছাৰ ঘৰত। মানে যিমানবোৰ সমস্যা আছিল, মোৰ পত্নীক অপাৰেশ্যন, আনফালে ভূত বাধা ঠিক কৰাবলৈ লৈ গৈছিলোঁ ছাৰ। কিছুমানে আহি বাচন বেচি দিছিলে, কিছুমানে আহি কিবা বেচি দিছিলে, মানে আমি ইমান ধাৰত পোত গৈছিলোঁ এইবোৰৰ কাৰণে ছাৰ। 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে আৰু এইফালে বেমাৰৰ চিন্তা। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো মোৰ যি বেমাৰ হৈছিলে সেয়া ঠিক হ'ল, একেবাৰে ঠিক হ'ল, আৰু মোৰ ওজনো বহুত বাঢ়ি গৈছিলে। মোৰ 80-90 কিলো হৈ গৈছিলে ছাৰ, মোৰ গোটেই শৰীৰ ফুলি গৈছিলে। মোৰ লগৰবোৰেও এইটো কৈছিলে যে বংকু তুমি চিকিৎসা কৰাই লোৱা, তোমাৰ ওজন বহুত বেছি বাঢ়ি গৈছে, তোমাৰ কিবা নহয় কিবা সমস্যা হৈ আছে, পিছলৈ সমস্যা হ'ব। গতিকে ছাৰ মই এইমছত নিজৰ চিকিৎসা কৰালোঁ, তাতো একো পৰিত্ৰাণ নাপালোঁ। 5 বছৰ মই চিন্তাত আছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মই পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া একেবাৰে সুস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এতিয়া মোৰ একো সমস্যা নাই ছাৰ। আৰু এজন মোৰ ল'ৰা আছে, সি স্কুললৈ গৈছিলে, তাৰ পৰা ফোন আহিলে যে আপোনাৰ ল'ৰাটো কিবা এটা সমস্যা হৈছে। যেতিয়া মই ল'ৰাটোক ঘৰলৈ আনিলোঁ তেতিয়া দেখিলোঁ যে সি যেতিয়া বাথৰুমলৈ গ'ল, পেচাব কৰিবলৈ যেতিয়া বাথৰুমলৈ গ'ল, তেতিয়া তাৰ পেচাব কৰা বাটটোৰে বহুত তেজ ওলাবলৈ ধৰিছিলে। আৰু ইমান সমস্যা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ বাৰু। তেতিয়া প্ৰথম অৱস্থাৰ কথা, তেতিয়া ইমান জ্ঞান নাছিলে। তেতিয়া আমি ভাবিলোঁ যে ভাই ব'লা, এতিয়া যি অৱস্থা হৈছে গতিকে কটাবই লাগিব চাগে, দেখাই লওঁ ডক্টৰক। যেতিয়া আমি ডক্টৰক দেখালোঁ তেতিয়া ডক্টৰে টেষ্ট লিখিলে কিবা কিবি, আমি ডক্টৰে কোৱা টেষ্টবোৰ কৰালোঁ হেমন ডক্টৰৰ তাত। টেষ্টবোৰ কৰাৰ পিছত আমি যেতিয়া ডক্টৰক সেইবোৰ দেখালোঁ তেতিয়া তেওঁ ক'লে যে ভাই ল'ৰাটোৰ কিডনীত ইনফেকশ্যন হৈছে আৰু সেইটো শুকাই যাবলৈ ধৰিছে, তাৰ চিকিৎসা দীঘলীয়াকৈ কৰাব লাগিব, মানে ইয়াৰ স্থায়ী চিকিৎসাটো নাই। তথাপিও আমি চেষ্টা কৰোঁ, মানে আমাৰ দ্বাৰা যিমান হয় আমি চিকিৎসা কৰাম। গতিকে ছাৰ এই সমস্যা বাঢ়ি গৈ থাকিল, বহু মাহলৈকে চিকিৎসা হ'ল। চিকিৎসাৰ বাবে আমাৰ পইচাও বহুত খৰচ হ'ল, এনেওতো আমাৰ আৰ্থিক স্থিতিও বহুত দুৰ্বলেই আছিলে, আমাৰ পইচাৰ সমস্যা আছিলে। তাৰপিছত আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক পৰমাত্মাক প্ৰাৰ্থনা জনাম। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰ পৰা আদেশ আহিল যে ভাই কাইলৈ তোমালোকে আহি সন্ত ৰামপালদেৱ মহাৰাজে যি কয় তাকে কৰিবা। পৰমাত্মাক প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰপিছত আমি আকৌ দেখালোঁ, আকৌ টেষ্ট কৰালোঁ কিছুদিনৰ পিছত। তাৰপিছত যি ৰিপৰ্ট আহিলে সেয়া নৰ্মেল আছিল ছাৰ। ডক্টৰে ক'লে যে কোনো সমস্যা নাই, এতিয়া যি ৰিপৰ্ট আহিছে সেয়া নৰ্মেল আহিছে, এতিয়া শক্তিৰ বাবে ঔষধ খুৱাব পাৰা। কিন্তু আমি একো ঔষধ নল'লোঁ ছাৰ। ডক্টৰে কৈছিলে যে ছাৰ ই আৰু কেতিয়াও ঠিক নহ'ব, ইয়াৰ কিডনীটো এনেকৈ থাকিব। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ। এতিয়া মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ ছাৰ, সকলোবোৰ নৰ্মেল।
মোৰ ল'ৰাটো এতিয়া একেবাৰে সুস্থ, সি স্কুললৈ যায়, কোনো সমস্যা নাই, না কিবা ঔষধ খাবলগীয়া হৈছে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি বহুত লাভ পালোঁ। লাভ ইমান পালোঁ যে যদি ক'ব আৰম্ভ কৰোঁ সময় শেষ হৈ যাব, কিন্তু লাভ খোৱা শেষ নহ'ব। লাভ বহুত পালোঁ ছাৰ, পৰমাত্মা শৰণত অহাৰ পাছত বহুত লাভ পালোঁ। ছাৰ আপুনি ইয়াৰ ৰিপৰ্ট চাব পাৰে। এয়া মোৰ 9 বছৰীয়া ল'ৰা ৰোহিত। মই যি তাৰ টেষ্টবোৰ কৰাইছিলোঁ সেয়া এতিয়া নৰ্মেল। ডক্টৰে কৈছিল যে সি কেতিয়াও ভাল নহ'ব, তাৰ কিডনীটো তেনেকৈয়ে থাকিব। ইয়াৰ কিডনীটো একেবাৰে শুকাই গৈছিলে ছাৰ। এতিয়া মোৰ ল'ৰাটো একেবাৰে সুস্থ, স্কুল যায়, খেলা ধূলা কৰে, ভালদৰে খায়, একেবাৰে সুস্থ, না কিবা ঔষধ খায় না কিবা সমস্যা হৈছে তাৰ, একেবাৰে সুস্থ সি। সন্ত ৰামপালদেৱ মহাৰাজে আমাক ইমান লাভ দিলে, মোৰ ল'ৰাটোৰ এতিয়া একেবাৰে সমস্যা নাই ছাৰ, না কিবা ঔষধ খাব লগা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক মোৰ ল'ৰাটোৰ টেষ্ট হয়, য'ত আল্ট্ৰাচাউণ্ড কৰাইছিলে ডক্টৰে। ৰুৰকীত চাৰণ ডক্টৰৰ ওচৰত চিকিৎসা কৰাইছিলোঁ তাৰ। সৰু ল'ৰা ছোৱালীৰ ভাল ডক্টৰ হয় ছাৰ। মই কেটাৰিঙৰ কাম কৰোঁ, ৰান্ধনিৰ কাম। এবাৰ মই কেটাৰিং এটা পাইছিলোঁ 1.5 লাখ টকাৰ। 1,10,000 দিয়াৰ পিছত তেওঁলোকে বহুমাহ ধৰি পইচা দিয়া নাছিলে, পইচা নাই বুলি কৈ আছিলে। ছোৱালীজনীৰ দেউতাকে যিয়ে মোক কেটাৰিংটো দিছিলে, সেই ছোৱালীজনীও তাইৰ বিয়াৰ যি ব্যৱস্থা তাই নিজে কৰিছিলে। তাই ভায়েক আৰু দেউতাকে মদ খায়, বহুত বেয়া অৱস্থা আছিলে, পইচাৰ একো ব্যৱস্থা কৰিব পৰা নাছিলে। আৰু মোৰ ইমান বেয়া অৱস্থা হৈছিলে, মোৰ 1,40,000 টকা ফচি গৈছিলে। মই কি কৰোঁ? মই বহুত কষ্টৰে কেটাৰিংটো খুলিছিলোঁ, পৰমাত্মাই দয়া কৰিছিলে আৰু সেই কেটাৰিঙৰ কামটো পাইছিলোঁ, কিন্তু পইচা নাপালোঁ। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে ভাই পৰমাত্মাই যি কৰিব ভালেই কৰিব। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত মই ক'লোঁ যে মোৰ 1,40,000 টকা ফচি আছে আৰু পোৱা নাই। তেওঁলোকে কৈ আছে যে আমাৰ লগততো নাই, আমি ক'ৰ পৰা দিম। তাৰপিছত তাৰ পৰা আদেশ আহিল যে কালি গম ল'বা, পৰমাত্মাই দয়া কৰিব। গতিকে ভগতদেৱ গধূলি সময়ত তেওঁলোকৰ ফোন আহিল যে দাদা আপোনাৰ যি 1,40,000 টকা আছিলে সেইটো আপুনি গধূলি আহি লৈ যাব অফিচৰ পৰা, যিয়ে মোক কেটাৰিঙৰ কামটো দিছিল। ছাৰ মই তালৈ গ'লোঁ, 5 বজাৰ ওচৰা-ওচৰিত তেওঁ মোক 1,40,000 টকা এটা দিলে। এইটো এটা লাভ পালোঁ মই। পৰমাত্মাই পলে পলে লাভ দিয়ে, পলে পলে পৰমাত্মাই ৰক্ষা কৰে। আৰ্থিক স্থিতি বহুত বেয়া আছিল ছাৰ, মানে ঘৰত খোৱা লোৱাটো অসুবিধা আছিল। এটা সময়ৰ মানে এসাঁজৰ বাবে খাব পৰা বস্তু আছিল। ঘৰত বহুত সমস্যা আছিল, আমাৰ বহুত ধাৰো আছিল। মই সকলোৰ পৰা ধাৰ লৈছিলোঁ আৰু আমাৰ লগত যিমানবোৰ বস্তু আছিল, বাচন বৰ্তন সকলোবোৰ বেছি দিব লগা হৈছিল। আৰু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মানে ছাৰ মই আমাৰ সম্পৰ্কীয় যিমানবোৰ মানুহ আছে তেওঁলোকক সহায় কৰিব পৰা হ'লোঁ পইচা দি। পৰমাত্মাই বহুত লাভ দিলে, এতিয়া কোনো সমস্যা নাই। পৰমাত্মাৰ শৰণলৈ আহি এতিয়া সকলো ঠিক আছে ছাৰ, আৰু কোনো সমস্যাও নাই। পৰমাত্মাৰ শৰণলৈ অহাৰ পাছত আমি বহুত লাভ পালোঁ আৰু পৰমাত্মাই বহুত দয়া কৰিলে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। সন্ত ৰামপালদেৱ মহাৰাজে এখন পৰিয়াল ৰক্ষা কৰিলে। ছাৰ আপোনাক আজি বহুত শ্ৰদ্ধালুৱে চাই আছে, যিসকল পৰিয়াল বহুত দুখত আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? ছাৰ এই ডাকৰ এই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা কবীৰদেৱ ভগৱানৰ স্বৰূপ, তেওঁ পৃথিৱীলৈ আহিছে আৰু আমাক জ্ঞান বুজাই আছে। জ্ঞান পৰমাত্মাৰ গোটেই সংসাৰতে বিয়পি আছে। পৰমাত্মাৰ জ্ঞান শুনক। পৰমাত্মাৰ আপুনি যদি অনুষ্ঠান চাই, পৰমাত্মাই শাস্ত্ৰ অনুকূল সাধনাবোৰৰ কথা কয়। সন্ত ৰামপালদেৱ মহাৰাজে কয় যে তোমালোকে যিবোৰ সাধনা কৰি আছা সেইবোৰ ভুল হয়। সাধনা শাস্ত্ৰ অনুসাৰে যদি সাধনা কৰা তেতিয়াহে লাভ পাবা। গতিকে পৰমাত্মাৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। আপোনালৈ, সমগ্ৰ সংসাৰবাসীলৈ, ভাই ভনীসকললৈ এইটোৱেই প্ৰাৰ্থনা। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ টিভি চেনেলত এডাল হালধীয়া শাৰী আহে, তাতে কিছুমান নম্বৰ আহে পৰমাত্মাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ। সেই নম্বৰত আপুনি ফোন কৰি আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰ যি আছে আপুনি গম ল'ব পাৰিব আৰু আপুনি পৰমাত্মাৰ পৰা নাম লৈ নিজৰ কল্যাণ কৰাব পাৰিব ছাৰ। ধন্যবাদ ছাৰ। সচ্চাই। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org
সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।